Hello everyone, welcome to Exam Lab. আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEd এডমিশ্যন প্ৰচেছবিলাক অলমষ্ট ষ্টাৰ্ট হৈ গৈছে, চবৰে নটিফিকেশ্যন ওলাই গৈছে। ইয়াৰ আগৰ ভিডিঅ'টোতো মই তিনিখন কলেজৰ নটিফিকেশ্যনৰ বিষয়ে কৈছিলোঁ, চাবুৱা, তিনিচুকীয়া আৰু লখিমপুৰ কলেজৰ। আপোনালোকে সেই ভিডিঅ'টো ৰিফাৰ কৰিব পাৰিব। এতিয়া মই আজি ভিডিঅ'টোত জনাবলৈ লৈছোঁ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ IASE যোৰহাট, মানে যোৰহাটৰ যোনখন পষ্ট গ্ৰেজুৱেট ট্ৰেইনিঙৰ কাৰণে মানে BEdৰ কাৰণে যোনখন কলেজ হয় সেইখনৰ নটিফিকেশ্যন আউট হৈছে। এইখনো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰতে হয় আৰু এইখন নটিফিকেশ্যন 21 জুলাই 2025 ৰিলিজ হৈছে, মানে আজি। এজ পাৰ দ্য নটিফিকেশ্যন ইয়াত মেনশ্যন আছে ডেট অফ দ্য ইছ্যু অফ দ্য ফৰ্মছবিলাক কেতিয়াবা ইছ্যু হ'ব 23 জুলাইৰ পৰা 25 জুলাই। মনত ৰাখিব অনলি 3 days দিছে, 23, 24 আৰু 25 জুলাইৰ ভিতৰত ডেট অফ ইছ্যু অফ ফৰ্ম হৈছে। আৰু ডেট অফ ছাবমিশ্যন অফ ফৰ্মছ মানে ছাবমিশ্যনো আপোনালোকে অকল সেই 3টা দিনতহে কৰিব পাৰিব, 23 জুলাই, 24 জুলাই আৰু 25 জুলাই। আপোনালোকে এই 3 দিনতে ফৰ্ম ল'বও লাগিব আৰু ছাবমিটো কৰিব লাগিব। আৰু কৈছে যে কেণ্ডিডেট মাষ্ট ছাবমিট দ্য ডকুমেণ্টছ এট দ্য টাইম অফ দ্য ছাবমিশ্যন অফ দ্য ফৰ্মছ এণ্ড দ্য ডকুমেণ্টছখিনি আমাৰ মেনশ্যন আছে। CET স্ক'ৰ কাৰ্ড, মানে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো এণ্ট্ৰেঞ্চ টেষ্ট দিছিলে BEdৰ তাৰ স্ক'ৰ কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি ল'ব, সেইখন ছাবমিট দিব লাগিব। নেক্সট SSLC এডমিট কাৰ্ড আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, অল মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছ ফ্ৰম SSLC অনৱাৰ্ডছ, মানে আপোনালোকে SSLCৰ পৰা যিমানলৈকে আপোনালোকে পঢ়িছে, গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন যিমানলৈকে হয় সেইখিনি আপোনালোকে গোটেইখিনি দিব লাগিব। আৰু কৈছে যে ওৱান কপি অফ পাছপৰ্ট ছাইজ ফটো আপোনালোকে একপি দিব লাগিব। আৰু আপোনালোকৰ যদি কিবা কাষ্ট আছে মানে ছাপ'জ NCL, SC, ST তেনেকুৱা যদি কিবা কাষ্ট চাৰ্টিফিকেট আছে বা EWS চাৰ্টিফিকেট আছে আপোনালোকে সেইখিনি জমা দিব লাগিব। আৰু ইয়াত ক্লিয়াৰলি মেনশ্যন আছে যে দ্য ইছ্যু এণ্ড দ্য ছাবমিশ্যন অফ দ্য ফৰ্মছ ইন দ্য অফলাইন মোড অনলি। কৈছে যে অকল অফলাইনত হ'ব, ইছ্যু অফলাইনে হ'ব আৰু ছাবমিশ্যনো অফলাইনে হ'ব, অনলাইন কোনো নহ'ব। চ' আপোনালোকে চবেই অফিচত গৈ সোনকালে কালেক্ট কৰিব আৰু কালেক্ট কৰি ছাবমিট কৰিব। আৰু অফিচ টাইমিংটো হৈছে 10:30 AM পৰা 4 PM আপোনালোকে মনত ৰাখিব। এই সময়টোৰ ভিতৰত আপোনালোকে যাব লাগিব, তাত ফৰ্মখন কালেক্টটো কৰিব লাগিব আৰু ছাবমিটো কৰিব লাগিব। চ' এইটো ভিডিঅ'ৰ কাৰণে ইমানেই আছিল। এনেকুৱা আৰু আপডেট পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু বাকীখন কলেজৰ যোনটো ভিডিঅ' আছিলে সেইটো ভিডিঅ' চেক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।